ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এইডছে প্ৰায় 150টাৰো অধিক এইডছ আক্ৰান্ত ব্যক্তিক চিনাক্ত কৰা হৈছে ধুবুৰীত। ধুবুৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইডছ ৰোগীৰ সংখ্যা। ধুবুৰীত আতংকময় পৰিৱেশ। ধুবুৰীৰ বিশেষকৈ ড্ৰাগছ আসক্তসকলৰ মাজত এই এইডছ প্ৰভাৱ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ধুবুৰীত এইডছ ৰোগীৰ সংখ্যা বৃদ্ধিৰ ওপৰত লক্ষ্য ৰাখি ধুবুৰী জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু ধুবুৰী চিকিৎসা বিভাগে যৌথভাৱে সচেতনতামূলক পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত বিভিন্ন স্বেচ্ছাসেৱী সংগঠনেও এইডছৰ ওপৰত সচেতনতা বৃদ্ধিৰ বাবে ধুবুৰী জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু ধুবুৰী চিকিৎসা বিভাগক সহযোগ কৰি আছে। মুঠতে ধুবুৰী জিলাত ক্ৰমাৎ এইডছ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা ঘটনাই অশনি সংকেত কঢ়িয়াই দিছে। এই ক্ষেত্ৰত অধিক কঠোৰ হোৱাৰ আহ্বান ৰাজ্য। HIV AIDS এটা মাৰাত্মক ৰোগ, যিটো আগৰে পৰা আমি শুনি আছোঁ, কিন্তু ধুবুৰীত ইমান সংখ্যক যে বৃদ্ধি পাইছে এইটো সবতকৈ আচৰিত। কাৰণ ধুবুৰীত HIV AIDS বৃদ্ধি হোৱাৰ বহুতো কাৰণ আছে। ইয়াত বিশেষ কাৰণ হৈছে ড্ৰাগছ এডিক্টেড আৰু ড্ৰাগছ এবিউজ ল'ৰা ছোৱালীবিলাকে। ইয়াত ড্ৰাগছ পাৰ্টিকুলাৰ যিটো আছে ব্ৰাউন চুগাৰ ইনজেক্ট কৰে, এজনৰ পিছত আনজনে এটা চিৰিঞ্জ দি ইনজেক্ট কৰে। ইয়াৰ ফলত আমাৰ মনে হয় ড্ৰাগছ আপোনাৰ HIV AIDS বিয়পাই পৰিছে। গতিকে এই ক্ষেত্ৰত পুলিচ প্ৰশাসন আৰু ডিষ্ট্ৰিক্ট মেডিকেল এডমিনিষ্ট্ৰেশ্যনে আৰু কঠোৰ হ'ব লাগে, যাতে এইটো অতি সোনকালে কণ্ট্ৰল কৰিব লাগে। নহ'লে আমি এটা আতংকত আছোঁ। আমাৰ ল'ৰা ছোৱালীক কেনেকৈ আমি এই সমাজত ডাঙৰ দীঘল কৰিম, এইখন সমাজতে বৃদ্ধি পাই আছে। গতিকে মই বিশেষকৈ ধুবুৰী প্ৰশাসনক মই অনুৰোধ কৰিম যাতে এই বিষয়ে কঠোৰ নজৰ দিয়ে, চোকা দৃষ্টি ৰাখে, যাতে এইটো আৰু বিয়পাই নপৰে। ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এইডছে প্ৰায় 150টাৰো অধিক এইডছ আক্ৰান্ত ব্যক্তিক চিনাক্ত কৰা হৈছে ধুবুৰীত। ধুবুৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইডছ ৰোগীৰ সংখ্যা। ধুবুৰীত আতংকময় পৰিৱেশ। ধুবুৰীৰ বিশেষকৈ ড্ৰাগছ আসক্তসকলৰ মাজত এই এইডছ প্ৰভাৱ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ধুবুৰীত এইডছ ৰোগীৰ সংখ্যা বৃদ্ধিৰ ওপৰত লক্ষ্য ৰাখি ধুবুৰী জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু ধুবুৰী চিকিৎসা বিভাগে যৌথভাৱে সচেতনতামূলক পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত বিভিন্ন স্বেচ্ছাসেৱী সংগঠনেও এইডছৰ ওপৰত সচেতনতা বৃদ্ধিৰ বাবে ধুবুৰী জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু ধুবুৰী চিকিৎসা বিভাগক সহযোগ কৰি আছে। মুঠতে ধুবুৰী জিলাত ক্ৰমাৎ এইডছ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা ঘটনাই অশনি সংকেত কঢ়িয়াই দিছে। এই ক্ষেত্ৰত অধিক কঠোৰ হোৱাৰ আহ্বান ৰাজ্য। HIV AIDS এটা মাৰাত্মক ৰোগ, যিটো আগৰে পৰা আমি শুনি আছোঁ, কিন্তু ধুবুৰীত ইমান সংখ্যক যে বৃদ্ধি পাইছে এইটো সবতকৈ আচৰিত। কাৰণ ধুবুৰীত HIV AIDS বৃদ্ধি হোৱাৰ বহুতো কাৰণ আছে। ইয়াত বিশেষ কাৰণ হৈছে ড্ৰাগছ এডিক্টেড আৰু ড্ৰাগছ এবিউজ ল'ৰা ছোৱালীবিলাকে। ইয়াত ড্ৰাগছ পাৰ্টিকুলাৰ যিটো আছে ব্ৰাউন চুগাৰ ইনজেক্ট কৰে, এজনৰ পিছত আনজনে এটা চিৰিঞ্জ দি ইনজেক্ট কৰে। ইয়াৰ ফলত আমাৰ মনে হয় ড্ৰাগছ আপোনাৰ HIV AIDS বিয়পাই পৰিছে। গতিকে এই ক্ষেত্ৰত পুলিচ প্ৰশাসন আৰু ডিষ্ট্ৰিক্ট মেডিকেল এডমিনিষ্ট্ৰেশ্যনে আৰু কঠোৰ হ'ব লাগে, যাতে এইটো অতি সোনকালে কণ্ট্ৰল কৰিব লাগে। নহ'লে আমি এটা আতংকত আছোঁ। আমাৰ ল'ৰা ছোৱালীক কেনেকৈ আমি এই সমাজত ডাঙৰ দীঘল কৰিম, এইখন সমাজতে বৃদ্ধি পাই আছে। গতিকে মই বিশেষকৈ ধুবুৰী প্ৰশাসনক মই অনুৰোধ কৰিম যাতে এই বিষয়ে কঠোৰ নজৰ দিয়ে, চোকা দৃষ্টি ৰাখে, যাতে এইটো আৰু বিয়পাই নপৰে। ব্যুৰ' ৰিপৰ্ট, এণ্টনি ফৰাছা।